নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ অসমীয়া বিষয়টোৰ পৰা 4 আৰু 5 মাৰ্কছৰ কেইটামান খুবেই ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম, যিবিলাক কুৱেশ্যন এনচাৰ তোমালোকৰ এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে। চ' তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। ইয়াতে প্ৰথমটো কুৱেশ্যনছ দিয়া আছে। ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰে এনচাৰটো হৈছে দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিৱৰ্তন দেখা পাইছিল। ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল। প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ'বলৈ আগবাঢ়িছিল। সভা সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল, অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ'বলৈ দিয়া নাছিল। সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল। দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলে উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখি লেখকে মনত সন্তোষ পাইছিল। থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকাতকৈ ছবিৰ কোনো গুণেই কম নাছিল। নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি কৰিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তনাথ বৰদলৈৰ কৃতিত্ব দেখুৱাইছিল। প্ৰভাত চন্দ্ৰ দাস আৰু জন ডিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈও কোনো গুণে কম নাছিল। এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল। চ' এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে ভালকৈ চাই থ'বা এক্সামৰ বাবে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যনছ নাম্বাৰ 2টোত দিয়া আছে, ককাই মোৰ ওপৰত খং নকৰিব, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত এই উক্তি কৰিছিল। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়, চ' এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল। এদিন কবি বাটেৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল। হাৰ চাৰ ওলোৱা মগনিয়াৰজনে হাত দুখন মেলি কবিক কিবা এটা বিচাৰিছিল, কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিস্বাৰ্থ আছিল। মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল, কিন্তু কবিৰ অন্তৰ দয়া আন্তৰিকতা স্নেহেৰে ভৰপূৰ আছিল। মগনিয়াৰজনৰ হাত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল। চ' ইয়াতে মই এনচাৰটো ছুটিকৈ লিখি দিছোঁ, জাষ্ট তোমালোকে বুজি পালেই হ'ল, অৰ্থাৎ মই ইয়াৰে মূল ভাৱখিনি দি দিছোঁ। এক্সামত তোমালোকে লিখোঁতে অকণমান বহলকৈ লিখিবা এনচাৰটো। যিহেতু সময়ো কম নাই, মই জাষ্ট তোমালোকক এইটো বুজাইহে দিছোঁ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 3টোত দিয়া আছে, আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। ইয়াৰ এনচাৰটো হৈছে আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে। তেওঁৰ আদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে। তেওঁৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা। কৰ্ম আৰু একাগ্ৰতাৰ বাবে আজিৰ পৰা 150 বছৰ পূৰ্বেই উচ্চ শিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ। জাতি যোৱাৰ ভয়ত যি সময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল, তেনে সময়ত আনন্দৰামে সেই সময়ছোৱাত শিক্ষা জগতৰ এখন নতুন দুৱাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ। তেওঁ য'তেই সুবিধা পাইছে তাতে মাতৃভূমিৰ নাম উল্লেখ কৰিছে, পিতৃ মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে। তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ। চ' এই কুৱেশ্যনছটো ভালকৈ চাই থ'বা। এতিয়া আহা কুৱেশ্যনছ নাম্বাৰ 4টোলৈ। কুৱেশ্যনছ নাম্বাৰ 4টোলৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ যদি কোনোবাই এতিয়ালৈকে আমাৰ টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, তেতিয়াহ'লে এতিয়াই তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ লোৱা। কাৰণ টেলিগ্ৰাম চেনেলত দিনত মই 2টা বা 3টাকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ দি আছোঁ বিভিন্ন ছাবজেক্টৰ। চ' তাৰ পৰা তোমালোকৰ বিভিন্ন কুৱেশ্যন এনচাৰ কমন পৰি যাব এক্সামত। চ' তোমালোকে আজিয়ে সকলোৱে জইন কৰি লোৱা টেলিগ্ৰাম চেনেলত। তোমালোকে লিংকটো ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা। এতিয়া আহা কুৱেশ্যনছ নাম্বাৰ 4টোলৈ। কুৱেশ্যনছ নাম্বাৰ 4টোত দিয়া আছে, আনন্দৰামৰ মূল মন্ত্ৰ আছিল কৰ্ম, চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে। ইয়াৰ এনচাৰটো হৈছে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। সেয়ে আনন্দৰাম জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ কামৰ বাবে তেওঁ প্ৰশংসা বা মান বিচৰা নাছিল। ইয়ে প্ৰকৃত কৰ্মীৰ চিন। কেতিয়াবা শ্বৰ্ট কুৱেশ্যনতে সুধি দিয়ে যে প্ৰকৃত কৰ্মীৰ চিন কি, তেতিয়া তোমালোকে এনচাৰত লিখিব লাগিব যে যিয়ে কামৰ কেতিয়াও প্ৰশংসা নিবিচাৰে বা মান নিবিচাৰে আৰু নিজৰ কামত লাগি যায়, তেওঁৱে হৈছে প্ৰকৃত কৰ্মী। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰত তেওঁ যিমানবিলাক ওখ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল দেখিলে ত' মানিব লগা। প্ৰকাশ হোৱা গ্ৰন্থবোৰৰ বাহিৰেও বহুতো গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি আন নালাগে জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। জীৱন আৰু কৰ্মহাৰা তেওঁ জাতিসমূহৰ আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। গতিকে এনে এজন প্ৰকৃত কৰ্মী আৰু প্ৰভাৱশালী লোকৰ মৃত্যুত গোটেই জগত ভ্ৰিয়মান হৈ পৰিছিল। চ' এতিয়া আহা কুৱেশ্যনছ নাম্বাৰ 5টোলৈ। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ, কথাষাৰ বহলাই লিখা। এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়, চ' এইটোও ভালকৈ চাবা। ইয়াৰে এনচাৰ হৈছে বেদ হৈছে হিন্দু ধৰ্মৰ এক পুৰণি ধৰ্মগ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান। ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাসমুনি হৈছে বেদৰ সংকলক। তেখেতে 4 প্ৰকাৰৰ মন্ত্ৰক একলগ কৰি বেদ সংকলন কৰিছিল।
এই 4খন বেদৰ নাম হৈছে ঋগ বেদ, যজু বেদ, সাম বেদ আৰু অথৰ্ব বেদ। এই বেদবোৰ অকল ধৰ্মগ্ৰন্থই নহয়, এইবোৰ হৈছে এক উচ্চ স্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নিৰ্দেশনা। বেদৰ অন্তিম অংশ বেদান্ত বা উপনিষদত কৰ্ম কৰা কৌশলৰ উল্লেখ আছে। ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশলে জীৱন বাটৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ শিক্ষা দিয়ে। ঋগবেদৰ মন্ত্ৰবিলাকত তথা ঋষিসকলৰ প্ৰাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়। বিভিন্ন ভাৰতীয় দৰ্শনত হিন্দু চিন্তাধাৰাৰ যি চৰম পৰিণতি লক্ষ্য কৰা যায় তাৰেই মূল হৈছে বেদ। বেদৰ মাজতে প্ৰাচীন ভাৰতৰ ধৰ্ম, দৰ্শন, সমাজ সকলোবোৰ প্ৰতিফলিত হৈছে বুলি ক'ব পাৰি। এনেদৰে বেদৰ কৰ্ম সংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতা সংস্কৃতি গঢ় লৈ উঠাত সহায় কৰিছে। সেয়ে বেদক ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বুলি কোৱা হৈছে। So এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট, এইটো ভালকৈ চাবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 6লৈ। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিল, অথবা উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিবলৈ খোজা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল, নিজৰ ভাষাৰে লিখা। এই দুয়োটা কুৱেশ্যন একেই হয়। ইয়াৰে এনচাৰটো হৈছে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাত্ৰী তীৰ্থনাথ শৰ্মাদেৱে বৈৰাগ্যৰ স্বৰূপ ব্যাখ্যা কৰিবলৈ গৈ উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিব খোজা বিদ্যাৰ্থীক গুৰুৱে কেনেধৰণৰ উপদেশ দিয়ে সেই কথা উল্লেখ কৰিছে। বিদ্যাৰ্থীক গুৰুৱে উপদেশ দি কয় যে সদায় সত্য আৰু ধৰ্ম আচৰণ কৰিব লাগে, দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত হ'ব নালাগে, আচাৰ্যক দক্ষিণা দি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিব লাগে, সত্য আৰু ধৰ্মৰ পৰা কেতিয়াও বিচ্যুত হ'ব নালাগে, ধৰ্মপদ অনুসৰণ কৰি ধন সম্পত্তিৰ দৰে মংগলজনক কাম কৰিব লাগে, অধ্যয়ন আৰু অধ্যাপনা এই দুয়োটাই অপ্ৰমাদী হৈ চলাই থাকিব লাগে, মাতৃ পিতৃ আৰু আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিব লাগে, সদায় ডাঙৰৰ ভালবোৰ আচৰণ কৰি বেয়াবোৰ পৰিহাৰ কৰিব লাগে। ভাৰতীয় আদৰ্শত গুৰুত্ব আৰোপ কৰা হৈছে সত্য আৰু ধৰ্মত্ব। সমাজ আৰু ব্যক্তি এই দুয়োৰে কল্যাণৰ বাবে প্ৰত্যেকেই ধৰ্ম আৰু সত্য কৰ্ষণ কৰিব লাগে। বিদ্যালাভৰ চৰম প্ৰাপ্য আৰু অৰ্জনীয় বিষয় এই দুয়োটাই। সন্ন্যাস বা বৈৰাগ্যক স্বীকাৰ কৰি ল'লেও ভাৰতীয় আদৰ্শত গাৰ্হস্থ্য জীৱনৰ শ্ৰেষ্ঠত্বহে শাস্ত্ৰবোৰত ঘোষিত হৈছে। গাৰ্হস্থ্য জীৱন সুখ আৰু সমৃদ্ধিৰ হ'বলৈ হ'লে আৰ্থিক দিশ টনকিয়াল হোৱাৰ প্ৰয়োজন, কিন্তু ধন উপাৰ্জনৰ ধৰ্মপথত থাকিহে কৰিব লাগে। ধন সম্পদ বৃদ্ধিৰ ওপৰতে ব্যক্তি আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে। প্ৰতিজন ব্যক্তিৰ কৰণীয় কৰ্তব্য হ'ল অধ্যয়ন। এই নিত্য অধ্যয়ন সভ্য জীৱনৰ উন্নত আচৰণৰ বাবে অপৰিহাৰ্য। ই আহাৰ নিদ্ৰাৰ দৰে এৰিব নলগীয়া এটা কৰ্তব্য। স্বপাৰ্জিত ধন সমভাৱে বিতৰণ কৰিহে ভোগ কৰিব লাগে। সদায় শ্ৰদ্ধাৰে দান কৰিব লাগে আৰু সামৰ্থ্য অনুযায়ী দান কৰিব লাগে। সদায় বিনম্ৰ আৰু মিত্ৰতাৰ ভাৱত দান দিব লাগে। উপনিষদত বিদ্যাৰ্থীক গুৰুৱে সোঁৱৰাই দিয়ে যে নিজৰ কাৰণে ধন সম্পদ আহৰণ কৰিব নালাগে। ব্যক্তিৰ দায়িত্ব পৰিয়াল আৰু পৰিয়ালৰ বাধা সমাজলৈ বিস্তৃত, গতিকে পৰিয়াল আৰু সমাজৰ প্ৰতিও ব্যক্তি দায়বদ্ধ। উপনিষদৰ প্ৰৱৰ্তিত জীৱন দৰ্শন সম্পৰ্কীয় কথা এইখিনিয়ে। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে, এইটো ভালকৈ চাই থবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 7লৈ। বৈৰাগ্য মানে কি, ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে। ইয়াৰে এনচাৰটো হৈছে প্ৰকৃততে ত্যাগ বা বৈৰাগ্য হৈছে এক বিশেষ মনোধৰ্ম। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাই হৈছে ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতকৈ প্ৰকৃত বৈৰাগ্য। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই বৈৰাগ্য নোপোৱাৰ অসন্তোষজনক উপজা বৈৰাগ্য নহয়। নিষ্কৰ্মৰ জিৰণি কথাটো যেনেকৈ অৰ্থৱান, নথকাৰ ত্যাগ আৰু লাগে লাগে কৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বৈৰাগ্য জীৱন যুঁজত পৰাজয়ৰ বৰণৰ তুল্য। আকাংক্ষিত বস্তু পোৱাৰ পাছতো তাৰ প্ৰতি নিৰাসক্ত হৈ থাকিব পৰা গুণকেইটাই ভাৰতীয় আদৰ্শত বৈৰাগ্য বুলি কোৱা হৈছে বা কোৱা হয়। এই কুৱেশ্যনটো ভালকৈ চাই থবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 8লৈ। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান, কথাষাৰ বুজাই লিখা। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যন হয়। ইয়াৰে এনচাৰটো হৈছে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰ একোটা সুসংঘবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়, কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। পৰ্যবেক্ষণ কৰা, জোখ মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্ত লৈ অহা, এইবোৰ হ'ল বিজ্ঞানীৰ কাম। বিজ্ঞানৰ আৱিষ্কাৰ দিশলৈ চাব গ'লে দেখা যায় যে আদিম মানুহ এজনে শিলত শিল দলিয়াই থাকোঁতে শিলে শিলে ঘৰখন হৈ জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্ত লৈ আহিল যে শিলে শিলে ঘৰখন খালে জুই উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে। তাৰপিছত প্ৰথম বিজ্ঞানীজনে নিজকে সুধিলে, জুই কেনেকৈ জ্বলে, কেনেকৈ এই জুই অন্য ঠাইলৈ নিব পাৰি। তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তুত ঘঁহি চাইছিল, বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়াই আছিল প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি। প্ৰথমে বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম বা বেছি নিখুঁত হৈছে। আজিৰ সমাজৰ বিজ্ঞানীজনে খালী চকু খালী হাতেৰে পৰ্যবেক্ষণ তথা পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে তেওঁৰ হাতত এক্স ৰশ্মিৰ দূৰবীন, আলোকীয় বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবে তেওঁৰ হাতত উন্নত তৰ্জনী পৰা আৰম্ভ কৰি পদাৰ্থ কণা তৰক্তৰ দৰে হেজাৰ হেজাৰ বস্তু আছে। মুঠতে ক'ব পাৰি যে বিজ্ঞানীসকলে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ বাবে প্ৰত্যেক সময়তে চেষ্টা চলাই আহিছে।
চ' এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট আছিল, এইটো ভালকৈ চাবা। এতিয়া অহা কুৱেশ্যনছ নাম্বাৰ 9 লৈ বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে বৰ্তমান যুগ হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে কোনো বস্তু বা ঘটনা লক্ষ্য বা পৰ্যবেক্ষণ কৰে। তাৰ নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্ৰমাণ কৰিহে গ্ৰহণ কৰে। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়াও ভূত পিশাচ, দেৱ দেৱতা আদি বিশ্বাস নকৰে যদিহে এইবোৰৰ কোনো প্ৰমাণ নাথাকে। তেনেদৰে বৈজ্ঞানিক মানসিকতাত থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰতো বিশ্বাস নকৰে, কাৰণ এইবোৰে ব্যক্তি আৰু সমাজৰ অনিষ্ট সাধন কৰে। ঠিক সেইদৰে বসন্ত ৰোগৰ হোৱা বিজ্ঞানসন্মত কাৰণ, দাঁতৰ পোক ধৰাৰ কাৰণ, ডাইনী হত্যা আদি অন্ধবিশ্বাসৰ বিষয়ে জনাত আমাক বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজন। চ' এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যনছ নাম্বাৰ 10 লৈ অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়, চ' এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে নাট্যকাৰ, সংগীতজ্ঞ, কবি, বোলছবিৰ সঞ্চালক আৰু বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়, কাৰণ তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাতে 1935 চনৰ 10 মাৰ্চ তাৰিখে প্ৰথম অসমীয়া ছবি জয়মতীয়ে মুক্তি লাভ কৰে। কেতিয়াবা এক্সামত সুধিব পাৰে তোমালোকক যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীয়ে কেতিয়া মুক্তি লাভ কৰিছিল বা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি, এনেকৈ সুধিব পাৰে। আৰু এইটো কুৱেশ্যনছ বহুবাৰ এক্সামত সুধিছেও। 1933 চনত তেওঁ ভোলাগড়ি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি 1934 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটকখনৰ কথাছবিৰ ৰূপ দিয়াৰ কাম আৰম্ভ কৰে। চিত্ৰবন ষ্টুডিঅ' কেতিয়া স্থাপন কৰা হৈছিল, এই কুৱেশ্যনছটো এক্সামত আহে, চ' এইটোও তোমালোকে চাই থবা। এইটো এনচাৰৰ পৰা তোমালোকে বহুকেইটা শ্বৰ্ট নোট বনাই ল'ব পাৰিবা, অৰ্থাৎ শ্বৰ্ট কুৱেশ্যন। চিত্ৰলেখা মুভিটনৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমজন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়। কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই ছবিখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ তত্ত্বাৱধান কৰে। দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতীও জ্যোতিপ্ৰসাদৰে দান। ঘাইকৈ জয়মতী চলচ্চিত্ৰত হোৱা লোকচানৰ বোজা উঠাবলৈ এইখন ছবি নিৰ্মাণ কৰা হৈছিল। ছবিখনে মুক্তি পায় 1939 চনত। স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। 1948 চনত ফণী শৰ্মাৰ লগতে যুটীয়াভাৱে লক্ষ্মীধৰ শৰ্মাৰ চিৰাজ গল্পৰ আধাৰত একে নামেৰে কথাছবি নিৰ্মাণ কৰে। এনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথাছবি নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ আৰম্ভণি কৰে। অসমীয়া কথাছবিৰ জগতলৈ তেওঁ যি অৱদান আগবঢ়াই থৈ গ'লে সেয়া সদায় চিৰস্মৰণীয় হৈ ৰ'ব। চ' এই কুৱেশ্যনছটো তোমালোকে ভালকৈ চাই থবা, এইটোও খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ এক্সামত এটা বা দুটা কুৱেশ্যনছ নিশ্চয় কমন পৰিব। আৰু এইটো পাৰ্ট 1 ভিডিঅ' হয়, ইয়াৰ পিছত আৰু পাৰ্ট 2 ভিডিঅ' আহিব। চ' তোমালোকে সেই পাৰ্ট 2 ভিডিঅ'টোও চাবা, তাতো মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দিম, লং কুৱেশ্যন। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।